আমাৰ কাৰণে এক অনবদ্য আৰু আমি তেওঁক সদায় বিচাৰি থাকিম আৰু সঁচা কথা ক'বলৈ গ'লে বাইদেউক যেতিয়াই বিচাৰিছোঁ কোনো দিন বাইদেৱে এষাৰ কোৱা যে মই নাযাওঁ তেওঁ যিমান দুখ কষ্ট যেনেকুৱা মুহূৰ্ত নাথাকক কিয় বাইদেউ সদায় ৰেডি থাকে এইটো আমাৰ কাৰণে ব্লেছিং বুলি ভাবিছোঁ কাৰণ আজি আপোনালোকে বাইদেউৰ যিখিনি কথা আপোনালোকে পালে সেইখিনি আপোনালোকৰ কিমান গুৰুত্বপূৰ্ণ হয়নে বাৰু আৰু মই ভাবোঁ যে কি আমি সফল হৈছোঁ যে আমাৰ মাজত এগৰাকী খুব অভিজ্ঞ ভাল আৰু পিএলএমএ হওক বা এই অন্যান্য দিশতো আগবাঢ়ি যোৱাত সহায় কৰাৰ আমাৰ সদায় ছাপোৰ্টত থকা এগৰাকী ৰিটায়াৰ্ড হ'লেও সদায় ৰিটায়াৰ্ড বুলি নাভাবি বৰ্তমানত আছে বুলি অনুভৱ কৰিব পৰা এগৰাকী বাইদেউ আমাৰ মাজত আছে সেয়া আমাৰ বাবে এক সৌভাগ্য আৰু ই আমাৰ কাৰণে আশীৰ্বাদ বুলি আমি ভাবিছোঁ চ' বাইদেউলে আমাক অন্তৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু আমি সদায় বিচাৰি থাকিম বাইদেউক তেওঁক এৰি নিদিওঁ যেতিয়ালৈকে আমি আছোঁ আৰু লগত লৈ আমি নতুন নতুন বস্তু তেওঁৰ পৰা শিকি আগুৱাই যাবলৈ চেষ্টা